দিনটোত আমি উপস্থিত হৈছোঁ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিছে। আমাৰ ৰাইজৰ দলৰ সভাপতিৰ লগতো মই ফোনত মই যোগাযোগ কৰিছোঁ, মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। আমাৰ চেষ্টা আছিলে যে আমি তিনিজনে শিৱদলত আমি ইয়াত উপস্থিত হৈ আমি আশীৰ্বাদ ল'লেহেঁতেন, তেতিয়া আমাৰ তিনিগৰাকী প্ৰাৰ্থী একেলগে হ'লেহেঁতেন, শিৱসাগৰ প্ৰাৰ্থী, নাজিৰাৰ প্ৰাৰ্থী আৰু আমাৰ শিৱসাগৰ ডিমৌ সমষ্টিৰ প্ৰাৰ্থী। কিন্তু আমাৰ দুটা আমাৰ যে যাত্ৰা আছিলে, এই যাত্ৰা ইমান বহল, ইমান দীঘলীয়া আৰু বিভিন্ন সময়ত আৰম্ভ হোৱাৰ বাবে আমি শিৱদলত যদিও আমাৰ পৰিকল্পনা আছিল যে একে সময়ত আমি আশীৰ্বাদ ল'বলৈ, সেইটো আমি কৰিব নোৱাৰিলোঁ। তথাপিও আজি দিনটোত এই বৰ্তমান সময়ত এয়া হ'ল মূল ক'বলগীয়া কথা যে শিৱসাগৰত বিজেপি শূন্য আৰু ডিমৌ আৰু নাজিৰাৰ ভিতৰত কংগ্ৰেছ আমি দুটা আসন লাভ কৰিম আৰু শিৱসাগৰত ৰাইজৰ দল জিকিব। নতুন বৰ অসম জন্ম দিয়া আৰু নতুন বৰ অসম সেইদিনা জন্ম হ'ব যিদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম হ'ম। তাৰ বাবে আমি সকলোৱে একগোট হৈছোঁ। আজি পবিত্ৰ শিৱদললৈ আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াও উপস্থিত হ'ল। আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও উপস্থিত হৈছে। ডিমৌ সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় গগৈ ডাঙৰীয়াও উপস্থিত হৈছে। মই ভাবোঁ শিৱসাগৰ জিলাৰ ভিতৰত আমি এটা শক্তিশালী ফলাফল পাম আৰু শিৱসাগৰ জিলাৰ ভিতৰত তিনিটাই আসন বিৰোধী দল জিকিবলৈ সক্ষম হ'ব। নাজিৰাত কংগ্ৰেছ দল জিকিব, ডিমৌত কংগ্ৰেছ দল জিকিব, শিৱসাগৰত ৰাইজৰ দল জিকিব, বিজেপি শিৱসাগৰত শূন্য হ'ব। মিত্ৰতাটো যথেষ্ট পলম নহ'ল নেকি? আপোনালোকে তেনেধৰণে ভাবেনে? যথেষ্ট পলম বুলি সকলোৱে চৰ্চাত ৰাখিছে। ৰাইজৰ মাজত যি প্ৰতিক্ৰিয়া, ৰাইজেতো স্বাগতম জনাইছে, ৰাইজৰ মাজতো উল্লাস। আমি ৰাইজৰ কাৰণেহে কৰিছোঁ। ৰাইজ আনন্দিত। ৰাইজৰ আশীৰ্বাদ আমি পাইছোঁ। মই ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী আজি কৈছে যে শেষ মুহূৰ্তত কংগ্ৰেছ শিৱসাগৰ চিটটো আলোচনা হ'বলগীয়া এটা পৰিৱেশ আহিছে, হয়তো বিজেপিৰ প্ৰাৰ্থীগৰাকীক দিব। মানে তেওঁলোকৰ অংকৰ জংকপংক হৈ গ'ল, হয়নে নহয়? সেইটোৱে আমাৰ মিত্ৰতাৰ আমাৰ মিত্ৰতাৰ হোৱা মানে প্ৰথম প্ৰভাৱ মুখ্যমন্ত্ৰী মনতে পৰিলে, তেওঁ গোটেই ৰাজনৈতিক অংকৰ জংকপংক হৈ গ'ল। মূৰত শিৱসাগৰলৈ মনোনয়ন দখল কৰিবলৈ আহিলোঁ আৰু এয়া বিজেপিৰ অপশাসন কুশাসনৰ ফলতে এনেকুৱা হৈছে। যোৱা সময়ছোৱাত যি সমষ্টিসমূহত ডিষ্ট্ৰিক্ট দিলে সমজিলা কৰাৰ ফলত আজি নাজিৰাৰ পৰা বহুত অফিচ উঠি আহিছে, যেনেকৈ অন্যান্য জিলাতো এনেকুৱা হৈছে। আৰু ৰাইজে ইয়াৰ নিশ্চয় ৰাইজৰ মতে কাম নকৰি তেওঁলোকে কয় মন কী বাত প্ৰধানমন্ত্ৰী দিয়ে, কিন্তু মোৰ সমষ্টি আৰু বহু সমষ্টি মন কী বাত বিজেপি দলে শুনা নাই। তাৰ এইবাৰ যোগ্য প্ৰত্যুত্তৰ ৰাইজে দিব। আৰু যোৱা সময়ছোৱাত আপোনালোকে জানেই আমগুৰিক কি কৰিলে, আমগুৰিক কাটি মানে খণ্ড বিখণ্ডিত কৰিলে এটা ঐতিহাসিক সমষ্টি। সেই সমষ্টিটোৰ ৰাইজেও এইবাৰ বিজেপিক প্ৰতিশোধ ল'ব। আপুনি বিজেপিলৈ যাব বুলি এটা মই নিশ্চয় যাব পাৰোঁ, যদিহে বিজেপিৰ নীতি আদৰ্শ কংগ্ৰেছৰ নীতি আদৰ্শৰ মাজত পঢ়িলে মানে কোনো তফাত পোৱা নাযায়। আৰু যেতিয়ালৈকে সেই নীতিগত আদৰ্শৰ পাৰ্থক্য থাকিব, বিজেপি মই যোৱাৰ প্ৰশ্নই নুঠে। কাৰণ মই সংবিধানক বিশ্বাস কৰোঁ, যিখন সংবিধান তেখেতসকলে ভাঙিব বিচাৰে। মই ছেকুলাৰিজিমত বিশ্বাস কৰোঁ, যিটো তেওঁলোকে কমিউনেলিজিমৰ কথা কৈ থাকে। যেতিয়া তেওঁলোকৰ মুখৰ পৰা মন্দিৰ মছজিদ বিবাদ আৰু অন্যান্যখিনি নাইকিয়া হ'ব, প্ৰকৃত উন্নয়নৰ কথা আহিব যে নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব পাৰি, আমাৰ অসমৰ অৰ্থনীতি কেনেকৈ আগুৱাই দিব পাৰি, আদানী আম্বানীৰ নামত খিলঞ্জীয়াক যেতিয়া উচ্ছেদ বন্ধ হ'ব তেতিয়া কিবা এটা চিন্তা কৰিম। কিন্তু সেইটো হোৱাৰ সম্ভাৱনা মই দেখাই নাই, কাৰণ তেওঁলোকে দুজন গুজৰাটীয়ে বিকি থাকে আৰু দুজন গুজৰাটীয়ে কিনি থাকে, আৰু অসম তেওঁলোকৰ শেহতীয়া এই কিনা বেচাৰ থলী হৈ পৰিলে। সেইটোৱে আটাইতকৈ অসমৰ স্বাভিমান থকা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক। 18 চনত বাংলাদেশৰ পৰা অহা মানুহে যেতিয়া নাগৰিকত্ব পায়, তেতিয়া আঞ্চলিকতাবাদী ধ্বজাবাহী কিছুমানে বিজেপিৰ লগত কেনেকৈ সহাৱস্থান কৰে, মোৰ প্ৰশ্ন সেইটোও হয়। আৰু কাৰণ আমি অসম চুক্তিৰ কথা কয়, 855 জনৰ কথা কয়, শ্বহীদ মিনাৰ বনালোঁ বুলি কয়। অকল শ্বহীদ মিনাৰ বনালে হ'ব নেকি? অকল পইচা দি পেলাই তেওঁলোকৰ পৰিয়ালক সংস্থাপিত কৰাৰ কথা ভাবিলে হ'ব নেকি? তেওঁলোকে অসমৰ কথা ভাবি গৈছিল। অসমৰ কথা জানো বিজেপিয়ে এজিপিয়ে ভাবিছে? সেই প্ৰশ্ন ৰাইজৰ সন্মুখত মই এৰি দিছোঁ। আৰু শেহতীয়া কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা, যে বিজেপি দলে কি কৈ আছিল, জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত,
তেওঁ ক'ৰবাত বোলে গৌৰৱ গগৈ এজেণ্ট বুলি জনাব নোৱাৰিলে, তেওঁ বোলে ঘৰলৈ নোসোমায়। এতিয়া ক'ত গ'ল সেই কথা, এতিয়া ক'ত গ'ল জুবিন গাৰ্গৰ ন্যায়, এই কথাবিলাকো অসমৰ ৰাইজে চাই আছে, কিন্তু ভয় আৰু ভাবুকিৰ বাবে মুকলিকৈ ওলাই অহা নাই। কিন্তু আপোনালোকে জানে বেলটৰ দিনাখন গোপন বেলট হয়। মিত্ৰতাক লৈ পেলাই আচলতে এতিয়া NDA শংকিত নেকি? 100% শংকিত। মিত্ৰতাক লৈ তেওঁলোকৰ চিন্তা হৈছে, মূৰৰ খজুৱতি হৈছে।